নমস্কাৰ, গুড ইভিনিং। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভালে আছা? সবে ভালে আছা? আমি আজি আলোচনা কৰিম মানসিক সামৰ্থ্য বিকাশ, অৰ্থাৎ মেণ্টেল এবিলিটি। ইয়াৰ আছে 25 নম্বৰ মানসিক সামৰ্থ্য, 25 নম্বৰ মেণ্টেল এবিলিটিৰ ওপৰত আজি আমি অলপ আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোৱে এই কিতাপখন লৈ লোৱা, মানসিক সামৰ্থ্য বিকাশ আৰু সাধাৰণ জ্ঞানৰ যিটো কিতাপ, এই কিতাপখন সবে লৈ লোৱা। আজি আমি বিশেষকৈ আলোচনা কৰিম তোমালোকৰ কাৰণে যোৱা বছৰৰ যিটো প্ৰশ্ন কাকত আছিলে, সেই যোৱা বছৰৰ প্ৰশ্ন কাকতৰ ওপৰত কিছু আলোচনা কৰিম। ইয়াৰে মই আগতীয়াকৈ চাৰিটা কুৱেশ্যন মই লিখি ৰাখিছোঁ। 1, 2, 3, 4 চাৰিটা কুৱেশ্যন লিখি ৰাখিছোঁ। তোমালোকে কিতাপখন মেলি লোৱা, কিতাপৰ লগত মিলাই যাবা। এতিয়া ইয়াত মই এটা বস্তু কৰিছোঁ কি যে 1, 2, 3 এই তিনিটা প্ৰশ্ন ABCD অৰ্থাৎ ইংৰাজী লেটাৰৰ লগত জড়িত। সেইকাৰণে এইটো বুজাবৰ কাৰণে তোমালোকক এই প্ৰশ্নৰ উত্তৰবোৰ কিয় এনেকৈ হ'ব, যুক্তিটো কি, সেই যুক্তিটো বুজাবৰ কাৰণে মই ছাইডত ABCDৰ যিটো চাৰ্টখন মই লগাই লৈছোঁ তোমালোকক বুজিবৰ কাৰণে। গতিকে মই ডাইৰেক্ট প্ৰশ্নলৈ আহোঁ। চোৱা, প্ৰশ্নত দিয়া আছে ZYX, পিছত আছে XWV, VUT, আৰু প্ৰশ্নবোধক চিন। প্ৰশ্নটো হ'ল এই যে চিৰিজটো যে বনাইছে, 4 নম্বৰ কি হ'ব? ইয়াত এই প্ৰশ্নবোধক চিনটো যে দিছে 4 নম্বৰ, ইয়াত কি হ'ব? ইয়াত সেইকাৰণে কুৱেশ্যন মাৰ্ক দিছে। তাৰ বাবে 4টা আনচাৰ দিছে। 1 নম্বৰ আনচাৰ হ'ল SRQ, B নম্বৰ হ'ল TSR, C নম্বৰ হ'ল TRS, আৰু D নম্বৰ হ'ল SQR। এতিয়া কোনটো হ'ব? এটা ঘপকে এটা কৈ দিলে নহ'ব, এটা যুক্তি থাকিব লাগিব। সেই যুক্তিটো চোৱা, ইয়াত যে দিছে ZYX, তাৰমানে এই যে লেটাৰ আছে, ইংৰাজী লেটাৰ আছে, এইটো উল্টাকে আহিছে। আগতে XYZ এনেকৈ আহিব লাগিছিল, ZYX। ইয়াত চোৱাচোন, ZYX এইটো উল্টাকে দিছে। তাৰপিছত দিছে XWV, এইটো ইয়াৰ পৰা আহিছে XWV। তাৰপিছত আছে VUT, এই দিছে VUT। এতিয়া পিছৰটো কি হ'ব? TSR হ'ব। TSR হ'ব লাগে। ইয়াত আছে নেকি চাই লোৱা, SRQ, TSR, TSR আছে, এইটো শুদ্ধ হ'ব। এই উত্তৰটো ইয়াত দিয়া আছে, এইটো শুদ্ধ হ'ব। আমি বিটো কি কৰিম? আমি এনেকে ৰাউণ্ড কৰি দিম, কোলা ৰং কৰি দিম। এনেকে বি নম্বৰটো এনেকে কোলা ৰং কৰি দিম, বাকীকেইটা নহয়। তোমালোকে বুজি পাইছা কিয় এনেকুৱা হ'ল? কাৰণ এই যে তিনিটা লিখিছে এইটো উল্টাকে আহিছে, গতিকে ইয়াৰো এইটোৰ লগত মিলিছে, এইটো উল্টাকে আহিব। গতিকে TSR এইটো শুদ্ধ হ'ব। শুদ্ধ হোৱাৰ কাৰণে তুমি এই বি নম্বৰটো কি কৰিবা? এনেকে কোলা কৰি দিবা। বুজি পাইছা? পিছৰ প্ৰশ্নটো চোৱা। পিছৰ প্ৰশ্নটো কি দিয়া আছে? POQ, SRT, VUW, পিছৰটো হ'ল প্ৰশ্নবোধক চিন। অৰ্থাৎ এনেকে যদি চিৰিজটো বনাই 4 নম্বৰ শব্দটোত কি হ'ব? ইয়াত কি বহিব? তলত 4টা অপশ্যন আছে। A নম্বৰ দিছে XYZ, B নম্বৰ দিছে XZY, C নম্বৰ দিছে YXZ, D নম্বৰ দিছে YZX। এতিয়া ইয়াৰো এটা ফৰ্মুলা আছে, এই ফৰ্মুলাটো আমি জানি ল'ব লাগিব কিয় এনেকুৱা হ'ল। চোৱা, ইয়াত আমাৰ চাৰ্টটো আছে, চাৰ্টটো আমি চাই লওঁ। POQ, P আছে ক'ত? এইটো POQ, অৰ্থাৎ মাজৰ শব্দটো লৈ এটা সোঁফালৰ এটা বাওঁফালৰ লৈছে, POQ। গতিকে এইটো গ'ল। পিছৰটো SRT, চাওক কেনেকৈ আহিছে, SRT, প্ৰথম মাজৰটো, পিছত সোঁফালৰটো, বাওঁফালৰটো, SRT। পিছত আহিছে কি? VUW, এইটো VUW, প্ৰথমৰ মাজৰটো, পিছত সোঁফালৰটো, বাওঁফালৰটো। পিছৰটো হ'ব লাগে YXZ। YXZ আছে নেকি চোৱা, YXZ, এইটো YXZ, এইটো আছে। গতিকে YXZ টো এই চিৰিজৰ লগত মিলিছে, ইয়াত এইটো হ'ব লাগিছিল। গতিকে C নম্বৰটো শুদ্ধ হ'ব। তুমি C নম্বৰটো কি কৰিবা? এনেকে কোলা কৰি দিবা। C নম্বৰটো কোলা কৰি দিবা, এইটো শুদ্ধ হৈ গ'ল। একদম সহজ, কোনো টান নহয়, একদম সহজ। C নম্বৰটো হৈ গ'ল, কাৰণ এই চিৰিজটো উল্টাকে আহিছে। পিছত 3 নম্বৰটো চোৱা। 3 নম্বৰ কি প্ৰশ্ন আছে? ABC, GHI, প্ৰশ্নবোধক চিন। ইয়াত প্ৰশ্নবোধক চিন দিছে।
পিছত হল STU এই ফৰ্মুলা মতে 3 নম্বৰত যেটো প্ৰশ্নবোধক চিন দিছে কি হ'ব লাগে 4টা অপচন আছে 1 নম্বৰ অপচন হল JKL B নম্বৰ অপচন KLM C নম্বৰ অপচন MNO D নম্বৰ অপচন OPQ তা আমাৰ হাতত এই চাৰ্টটো আছে চাৰ্টৰ মতে আমি মিলাই লওঁ প্ৰথমত দিছিলে ABC আমি ললো ABC ললো ABC লো আমি কলমটো হলাই লওঁ ABC ললো তাৰ পিছত আহিছে GHI অৰ্থাৎ DEF এই তিনিটা বাদ দিছে বাদ দি পেলাই পিছত কি লিখিছে GHI এই GHI লিখিছে পিছত প্ৰশ্নবোধক চিন অৰ্থাৎ তাৰ পিছত আমি তিনিটা বাদ দিব লাগিব এই তিনিটা আমি বাদ দিব লাগিব প্ৰথম সিৰিয়ালৰ মতে এটা বাদ দিলেছে আমি তিনিটা বাদ দিম এতিয়া হ'ব লাগে MNO হ'ব লাগে MNO ইয়াত MNO হ'ব লাগে MNO আছে নেকি চোৱাচোন A নম্বৰ JKL B নম্বৰ KLM C নম্বৰ MNO আছে তে MNO হ'ব MNO আছে গতিকে আমাৰ MNO যেটো এটো আমি কোলা কৰি দিম MNO এটো কোলা কৰি দিম পিছৰ MNO পিছত চোৱা তিনিটা শব্দ বাদ যাব PQR পিছত STU এই STU ইহতে এনেকে মিলাই মিলাই এই অপচনটো বনাইছে এই তিনিটা এনেকে হ'ব পিছৰ যেটো প্ৰশ্ন আছে 4 নম্বৰ হেতু সোয়াইটো অলপ বেলেগ হেতু লেটাৰ নহয় এটো শব্দ বা বস্তুৰ নামৰ লগত এটা প্ৰশ্ন আহিছে 4 নম্বৰ যেটো প্ৰশ্ন এটো আছে ডগ কি দিছে ডগ কেনেল অৰ্থাৎ ডগ মানে কুকুৰ ডগ কেনেল মানে কুকুৰ থকা ঠাই আমি ইংৰাজীত কেনেল বুলি কম পিছত দিছে পিগ এটা পিগ ক'ত থাকে চাৰিটা নাম দিছে ইয়াত অপচন দিছে এভিয়াৰী বি নম্বৰ শেড সি নম্বৰ স্টাই ডি নম্বৰ কুট এটো কোনটো হ'ব তা আমি জানো পিগ স্টাইত থাকে অৰ্থাৎ সি নম্বৰটো হ'ব স্টাই STY দিয়া আছে তোমালোকে এইটো কোলা কৰি দিবা এনেকে এই চাৰিটা প্ৰশ্ন এনেকা হ'ব গতে উত্তৰ কৰিলে নহব উত্তৰটো কিয় হ'ল আৰু কেনেকে হ'ব সেই ফৰ্মুলাটো জানিলে একেবাৰে সহজ এটা নিশ্চয় এই চাৰিটা প্ৰশ্ন তোমালোকে গম পাইছা তোমালোকে জুনে কৰা নাই কৰি লোৱা মই পিছৰ প্ৰশ্নটো আমি আহিছো 5 নম্বৰ তোমালোকে সবে কিতাপত চাব পাৰা 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 6415 is to 5304 is to 7896 is to what অর্থাৎ এই সিরিজটো যে বনাইছে 6415 তার লগত 5304 এইটোৰ লগত কিবা এটা মিল আছে ইয়াত যেনেকে 7896 এটা ইয়াত প্ৰশ্ন ইয়াত কি হ'ব এতিয়া আমি এই প্ৰশ্নটো ভালকৈ বুজি ল'ব লাগিব এই প্ৰশ্নটো এইখিনি কি হৈছে এইখিনি যদি আমি বুজিব পাৰো তে এইটো আমি উত্তৰটো ইয়াত পাই যাম ইয়াত আছে নিশ্চয় এটা উত্তৰ আছে ভয় কৰিব নালাগে তে চোৱা 6415 ইয়াৰ পৰা যদি আমি এক এটা মাইনাস কৰো ধৰি লোৱা এটা মাইনাস কৰিলো 1 মাইনাস 6 ৰ পৰা 1 গুছি গলে 5 ইয়াত 5 আছে 4 ৰ পৰা 1 গুছি গলে 3 1 ৰ পৰা 1 গলে 0 5 ৰ পৰা 1 গলে 4 তাৰ মানে ইয়াৰ পৰা প্ৰতিটো সংখ্যাৰ পৰা অংকৰ পৰা এটা 1 বিয়োগ কৰিছে তেতিয়া এইটো পাইছে তে ঠিক তেনেকৈ ইয়াৰ পৰা আমি 1 বিয়োগ কৰিম তেতিয়া আমি নতুন সংখ্যাটো পাই যাম ইয়াৰ পৰা আমি 1 বিয়োগ কৰিম ইয়াৰ পৰা এক এটা বিয়োগ কৰিম এটা চোৱা 7 ৰ পৰা 1 বিয়োগ কৰিলে কি আহিব 6 8 ৰ পৰা 1 বিয়োগ কৰিলে 7 9 ৰ পৰা 1 বিয়োগ কৰিলে 8 6 ৰ পৰা 1 বিয়োগ কৰিলে 5 মানে 6785 এটো হ'ব লাগে এটো আছে নে নাই ইয়াত চোৱা অপচনত আছে নাই এ 6705 এটো নহয় বি 6907 এইটো নহয় সি নম্বৰ 6905 এইটো নহয় ডি নম্বৰ 6785 এই আছে এইটো আছে 6785 দেখিছানে এইটো আছে গতিকে 6785 টো শুদ্ধ হৈছে এইটো আমি কি কৰি দিম কোলা কৰি দিম বুজি পাইছা একেবাৰে সহজ সূত্ৰটো মানে ইয়াৰ পৰা এক বিয়োগ কৰিছে এটা পিছৰটো চোৱা 6 নম্বৰ প্ৰশ্নটো হ'ল বৰ্গ কালি পিছত গোলক প্ৰশ্ন উত্তৰ কি হ'ব আমি জানো বৰ্গ যদি চতুৰ্ভুজ থাকে সমান সমান বাহু থাকে বৰ্গৰ লগত আমি কালি ওলাব লাগে তে বৰ্গৰ লগত কালিৰ এটা সম্পৰ্ক আছে
বৰ্গৰ লগত কালিৰ সম্পৰ্ক আছে, ঠিক গোলকৰ লগত কিহৰ সম্পৰ্ক আছে? পৰিধি, বিন্দু, পৰিসীমা, আয়তন। আয়তন নহয়, আয়তন ওজন বুজায়, পৰিসীমাও নহব, বিন্দু নহব, এইটো বৃত্তৰ বস্তু, পৰিধি হব। গতিকে গোলকৰ লগত বহিব পৰিধি। অপশ্যন কিমান? এ। গতিকে এইটো এ অপশ্যনটো কি কৰিম আমি? কোলা কৰি দিম। এনেকে এনেকে কোলা কৰি দিম। এইটো আমাৰ অপশ্যন এ শুদ্ধ হ'ব, পৰিধি। এতিয়া চোৱা 7 নম্বৰটো চোৱা। 7 নম্বৰ প্ৰশ্নটো আছে 10, 16, 28, 52, প্ৰশ্নবোধক চিন। অৰ্থাৎ 10, 16, 28, 52 পিছৰটো কি হ'ব? এতিয়া ইয়াৰ সূত্ৰটো চোৱা, ইয়াত কিয় এনেকুৱা হ'ল? এই সূত্ৰটো কি? সূত্ৰটো চোৱা, 10ৰ পিছত 16 দিছে, অৰ্থাৎ 10ৰ লগত 6 এটা যোগ কৰিছে। 10ৰ লগত 6 যোগ কৰিলে কি হৈছে? এটা মই লিখি ৰাখিছো সুবিধা, তোমালোকৰ সুবিধাৰ কাৰণে। 10ৰ লগত 6 যোগ কৰাৰ লগে লগে 16 হৈছে। এতিয়া 16ৰ লগত 6 যোগ কৰিলে জানো 28 হ'ব? নহয় নহয়। গতিকে এই যে 10ৰ লগত যে 6 যোগ কৰিছে, এইটো 2 গুণ কৰি দিয়া। 6 2 গুণ 12। এই 12টো 16ৰ লগত যোগ কৰি চোৱাচোন কিমান হয়। 12 আৰু 16 যোগ কৰিলে হয় 28। এই 28 পাই গলো। এতিয়া 28ৰ লগত 12 যোগ কৰিলে কিন্তু 52 নহয়। এই যে 12 যে যোগ কৰিছিলে, 12ৰ 2 গুণ কৰি দিয়া। 12ৰ 2 গুণ কিমান? 24। 24 আৰু 28 যোগ কৰিলে কিমান হয়? 52। এতিয়া 52 পালো। এতিয়া পিছৰ সংখ্যাটো পাবলৈ হলে 52ৰ লগত 24 যোগ কৰিলে নহব, 24ৰ 2 গুণ কৰিব লাগিব। তো 24ৰ 2 গুণ কিমান? 48। 48 আৰু 52 যোগ কৰিলে কিমান হয় জানানে? 100 হ'ব। 100 অৰ্থাৎ বি নম্বৰ অপশ্যন। এই বিটো শুদ্ধ হ'ব। এই 120টো নহয়, সি নম্বৰ 208টো নহয়, ডি নম্বৰ 62টো নহয়, এইটোৱে শুদ্ধ হ'ব, বি নম্বৰ। কথাটো বুজি পাইছা? তোমালোকে যদি বুজি পোৱা নাই মোক পিছত জনাবা। আজিলৈ এই 7টা প্ৰশ্ন দিছো। 7টা প্ৰশ্ন মই ভাবো একেবাৰে 7 নম্বৰ তোমালোকৰ শিউৰ হ'ব লাগে। পৰীক্ষাত আহিলে 7টো পাবাই। ইয়াৰ বাহিৰে ইয়াৰ লগত এনেকুৱা জড়িত এনেকুৱা ধৰণৰ আৰু এক্সাম্পল আছে, তোমালোকে কৰিবা। মই পিছত আৰু কৰাই দিম। আজিলৈ এইখিনি থাকক। পিছত মই আৰু পৰৱৰ্তী সময়ত মানসিক সামৰ্থ্যৰ ওপৰত আৰু জিকেৰ ওপৰত, সাধাৰণ জ্ঞানৰ ওপৰত বহুত প্ৰশ্ন আলোচনা কৰিম। গতিকে এইখিনি তোমালোকে বুজি পাইছা যদি ভাল লাগিব, আৰু তোমালোকে এইখিনি প্ৰেক্টিচ কৰি থাকিবা। হ'ব? আজিলৈ শেষ কৰিছোঁ। ঘৰত ভালকৈ লিখা পঢ়া কৰিবা, সেই আশা কৰি পেলাই আজি আমি ক্লাছটো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।